আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আউযু বিল্লাহি মিনাশ শাইতানির রাজীম বিসমিল্লাহির রহমানির রহিম আল আবাসা ব্ৰু কুঞ্জিত পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত তেওঁ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ব্ৰু কুঞ্জিত কৰিলে আৰু মুখ ঘূৰালে যেতিয়া তেওঁৰ ওচৰলৈ অন্ধ মানুহজন আহিছিল। তুমি কেনেকৈ জানিবা সি কি জানে সংশোধন হয়েই নাইবা উপদেশ গ্ৰহণ কৰে আৰু আমাৰ সতৰ্কীকৰণত তাৰ কিবা লাভ হয়। যিজন মানুহ উদাসীন তাৰ প্ৰতিহে তুমি আগ্ৰহেৰে মনোযোগ দিছা, অথচ তাৰ সংশোধন নহ'লেও তোমাৰ কোনো দুখ নাই। কিন্তু যিজনে আগ্ৰহেৰে তোমাৰ ওচৰলৈ লবৰি আছে আল্লাহৰ প্ৰতি ভয়ত, তাৰ প্ৰতি তুমি মন কাণ দিয়া নাই। প্ৰকৃততে এয়া কোৰাণ এটা উপদেশ। এতেকে যাৰ ইচ্ছা সি ইয়াক আন্তৰিকতাৰে গ্ৰহণ কৰক। এয়া সন্মানিত পুথি লিপিবদ্ধ, উচ্চ মৰ্যাদাসম্পন্ন আৰু পবিত্ৰকৃত এনে লেখকৰ হাতত আছে, যি অতি সন্মানিত আৰু পবিত্ৰকৃত। ধ্বংস হওক মানুহ, সি কিমান যে অকৃতজ্ঞ। আল্লাহে তাক কি বস্তুৰে সৃষ্টি কৰিছে, এটি টোপালেৰে তাক সৃষ্টি কৰিলে আৰু তাৰ পৰিমাপ নিৰ্ধাৰণ কৰিলে। তাৰ পিছত তাৰ কাৰণে তাৰ পথ সুগম কৰি দিলে। তাৰ পিছত তেওঁ তাৰ মৃত্যু ঘটালে আৰু কবৰস্থ কৰালে। পিছত যেতিয়া তেওঁ ইচ্ছা কৰিব, তেওঁ তাক পুনৰ জীৱিত কৰিব। সন্দেহ নাই সেয়া সি পালন কৰা নাছিল। তেওঁ তাক যি আদেশ দিছিল, মানুহে যে খাদ্য খায় তাৰ প্ৰতি সি দৃষ্টিপাত কৰক। আমি প্ৰচুৰ পৰিমাণে বৃষ্টি বৰষুণ কৰোঁ, পিছত আমি পৃথিৱীক বিদীৰ্ণ কৰোঁ আৰু তাৰ পৰাই আমি শস্য উৎপন্ন কৰোঁ। আঙুৰৰ গছ আৰু শাক পাচলি, জলফাই আৰু খেজুৰ, ঘন গছ গছনি, বিশিষ্ট উদ্যান আৰু বিভিন্ন ফল মূল আৰু পশু খাদ্য, তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তু যিবোনো কৰণ ৰূপে যেতিয়া কাণ তাত মৰা বিকট ধ্বনিটো নিনাদিত হ'ব, তেতিয়া মানুহে পলাব তাৰ নিজ ভাতৃৰ পৰা, তাৰ মাতৃৰ পৰা, তাৰ পিতৃৰ পৰা, তাৰ স্ত্ৰীৰ পৰা, তাৰ পুত্ৰৰ পৰা। সেইদিনা সিহঁতৰ প্ৰতিজন মানুহৰ এনে অৱস্থা হ'ব, সি কেৱল নিজৰ বিষয়েহে ভাবিব। সেইদিনা কিছুমান মুখ উজ্জ্বল হ'ব, হাঁহিমুখীয়া হ'ব আৰু প্ৰফুল্ল হ'ব, আনহাতে কিছুমান মুখ ধূলি মাকতিৰে মলিন হ'ব, ক'লা, মলিন আৰু গোমা হ'ব। ইহঁতেই হ'ল সেইবিলাক যিবিলাকে সত্য অস্বীকাৰ কৰিছিল আৰু সিহঁত দুৰন্ত দুৰাচাৰ। আসসালামু আলাইকুম। ওয়ালাইকুম সালাম।